বহুতৰ মাক দেউতাকে নিজৰ ল'ৰাটো আৰু ছোৱালীজনীৰ প্ৰতি বহুতো চিন্তা হৈ থাকে যে কেনেকে ই সহজে এটা চৰকাৰী চাকৰি বা প্ৰাইভেট সেক্টৰৰ ডাঙৰ চাকৰি য'ত দৰমহা বহুত কেনেকে পাব। আৰু সাধাৰণতে মেট্ৰিক পাছ কৰা আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত কিছুমান ল'ৰা ছোৱালীয়ে যে চাকৰি হতাশাত ভুগি যায় যে আমি কি চাকৰি পাম, তেনেকুৱা মাক দেউতাকলে মোৰ এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব। ই এবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আৰু ই এনিটাইম মোৰ লগত থাকে। তো ইয়াৰ জীৱনটো ভাল হওক বুলি মই সদায় চিন্তিত হৈ থাকোঁ যে ই কেনেকে এটা চাকৰি পাব। তো মই বহুত সোধা পোছা কৰাৰ পাছত এখন ইনষ্টিটিউটৰ লগত কথা পাতিলোঁ, য'ত নেকি আপোনালোকক যেতিয়া ল'ৰাটোক আপোনাৰ এডমিশ্যন দিব তাত ধুনীয়াকৈ আপোনালোকক এগ্ৰিমেণ্ট কৰাব যে ল'ৰাটো এবছৰৰ পিছত 100% চাকৰি কনফাৰ্ম। আৰু এইটো মই কোনো এনে বনাই কোৱা নাই, এইটো সঁচা কথা। আৰু এই ইনষ্টিটিউটখনৰ লগত জড়িত হৈ পাই মই নিজে ভাল লাগিছে, কাৰণ মই ইয়াক তাত পঢ়াবলৈ লৈ গৈছোঁ। আজি মই গৈ আছোঁ সেই ইনষ্টিটিউটখনত আৰু ইয়াক তাত এডমিশ্যন কৰাই দিম। মাত্ৰ এবছৰ দিন তাত সি পঢ়িব লাগে আৰু চাকৰি 100% কনফাৰ্ম। এইটো মই কোৱা কথা নহয়, তাৰ ডাইৰেক্টৰৰ লগত যেতিয়া মই কথা পাতিছিলোঁ, মই এদিন গৈ আহিলোঁ এডমিশ্যনৰ ক্ষেত্ৰত। তো আপোনালোকেও নিজৰ ল'ৰাটো বা ছোৱালীজনীক তাত পঢ়াব পাৰে, চাকৰিৰ কাৰণে চিন্তা কৰিব নালাগে। তেওঁলোকে তাতে পঢ়ি অহা ল'ৰা ছোৱালীক প্লেচমেণ্ট দিছে আৰু এইটো বহুতে দিছে। তথ্য সহকাৰে মই দেখুৱাম তাত কেনেধৰণৰ তথ্য দিয়া আছে, কোন কোন মানুহে তাত চাকৰি পাইছে। হয়তো আপোনালোকৰ ঘৰৰ ওচৰৰ বহুত ল'ৰা ছোৱালীয়ে সেই ইনষ্টিটিউটখনত পঢ়ি চাকৰি পাইছে। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে। আজি এনেকুৱা এখন একাডেমীত আহিছোঁ যিখন একাডেমীত পঢ়ি বহুত ল'ৰা ছোৱালী চাকৰি পাইছে। আৰু আজিকালি আপুনি জানে যে চাকৰি এটা কিমান জৰুৰী। আৰু ইয়াত এখন একাডেমী আছে, এই একাডেমীত পঢ়ি বহুত মানুহ চাকৰি পাইছে। আৰু আপোনালোকক তথ্য দিম কেনেকৈ আপুনি একদম সহজতে চাকৰি এটা পাৰিব। এই একাডেমীত পঢ়িলে আপুনি 100% আপুনি চাকৰি মানে গেৰাণ্টি আছে। তো আপোনালোকক দেখুৱাম, মই ভিতৰত আহিছোঁ, কেনেকৈ চাকৰি পাব, কি কথা সকলো তথ্য দি আছোঁ মই আপোনালোকক। এই তথ্যখিনি চাওক, ইয়াতে পঢ়ি পাছ আউট হৈ যোৱা ল'ৰা ছোৱালীবিলাকে ক'ত ক'ত চাকৰি পাইছে। অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানত, মানে ইয়াৰ পৰা পঢ়ি ইয়াত চাকৰি পাইছে অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানত। চাওক এইখিনি তথ্য দিয়া আছে আৰু ক'ত ক'ত পাইছে সকলো ধৰণৰ তথ্য দিয়া আছে। এইখিনি হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত গুৱাহাটীত দিয়া হৈছে এজ এ ফায়াৰমেন হিচাপে। আপোনালোকে মন কৰিব যে ইয়াত পঢ়িলে আপোনালোকে ধুনীয়াকৈ আজিকালি যিকোনো অফিচত এজন ফায়াৰমেন মানে দৰকাৰ হয়, ফায়াৰমেন ছেফটি কাৰণে। তো ধুনীয়াকৈ এজন ফায়াৰমেন হিচাপে আপোনালোকে ইয়াত জইন কৰিব পাৰে। আৰু তেতিয়াহে জইন কৰিব পাৰিব যেতিয়া আপোনালোকে এই ইনষ্টিটিউটখনত পঢ়িব, নিজৰ ছেফটিৰ ওপৰত কেনেকৈ আপোনালোকে ছেফটি ল'ব লাগে। যেনেকৈ গেল ইণ্ডিয়া নিচিনা লিমিটেড এটা ডাঙৰ কোম্পানীত আপোনালোকে এজ এ ফায়াৰমেন হিচাপে তাত আপোনালোকে কৰ্ম কৰিব পাৰিব। আৰু এই ইনষ্টিটিউটখনত পঢ়ি বহুতো ল'ৰা ছোৱালী আছাম পুলিচ বা ডিফেন্স CRP সকলোতে গৈছে অলৰেডি, কাৰণ ইয়াত 1 বছৰীয়া ট্ৰেইনিং দিয়া হয়। আৰু সেই 1 বছৰ ট্ৰেইনিঙত তেওঁলোকে সকলো ধৰণৰ শিকি যায়। ডিফেন্সত যাবলৈ যেনেকুৱা তেওঁলোকৰ শাৰীৰিক গঠন লাগে বা মানে পঢ়া শুনা লাগে, তেওঁলোকে ফেকাল্টি আছে, ফেকাল্টি ধুনীয়াকৈ মানে একদম প্ৰিপেয়াৰ কৰি দিয়ে। আপোনালোকে সহজতে এটা চৰকাৰী চাকৰি পাই যায় ইয়াত। আৰু দেখিছে ইয়াত কেনেধৰণৰ ট্ৰেইনিং কৰোৱা হয়, ল'ৰা ছোৱালী একেলগে ট্ৰেইনিং কৰা হয়। আৰু বহুত দূৰৰ পৰা ইয়াত এডমিশ্যন লৈ ট্ৰেইনিং কৰি আছে। আৰু বহুতৰ সপোন থাকে ডিফেন্সত যাবলৈ। ইয়াত আপোনালোকে এবছৰীয়া ট্ৰেইনিং কৰা হয়। এই ট্ৰেইনিঙত আপোনালোকে ট্ৰেইনিংটো কমপ্লিট কৰি আছাম পুলিচতো যাব পাৰে। যদি নিজৰ দখল থাকে, নিজৰ একাগ্ৰতা থাকে, আপোনালোকে সকলোতে যাব পাৰিব। আৰ্মিত যাব পাৰিব, মানে ট্ৰেইনিং আৰ্মি বা আছাম পুলিচত যেনেকুৱা ট্ৰেইনিং হয় ইয়াতে সকলো ধৰণৰ দি দিয়া হয়। আৰু ইয়াতে ফেকাল্টি আছে, আপোনালোকক ক্লাছ কৰিব, মানে সকলো ফালৰ পৰা প্ৰিপেয়াৰ কৰি দিব। খালি আপোনালোকে এবছৰ দিন বহুত কষ্ট কৰি আপোনালোকৰ সপোনৰ চাকৰিটো ল'ব পাৰে। আৰু এই কোৰ্চটো এবছৰীয়া হয়, এবছৰত শেষ হৈ যায়। ইয়াতে বিভিন্ন ধৰণৰ আপোনালোকৰ ফায়াৰমেনৰ ছেফটি কথা বুজোৱা হয়। যেনেকৈ চিলিণ্ডাৰ এটা যদি জুই লাগি যায় হঠাৎ আপুনি কেনেকৈ নুমুৱাব, বা যদি আপোনালোকৰ কিবা অঘটন হৈ যায় আপোনালোকে কেনেকৈ তাৰ ওপৰত ছেফটি ল'ব, মানে বেলেগক কেনেকৈ বচাব, এনেকুৱা ধৰণৰ ছেফটিৰ ওপৰত এই একাডেমীখন আছে। আৰু এই একাডেমীখন নৰ্থ ইষ্টৰ ভিতৰত প্ৰথমখন হ'ব, যোনখন আছে ডিব্ৰুগড় চহৰৰ বৰবাৰীত আছে। আপোনালোকে যিকেইটা ফোন নাম্বাৰ দিছোঁ তাতে ফোন কৰি আপোনালোকে সুধিব পাৰে ইয়াৰ ডিটেইলছ। আৰু মিনিমাম কোৱালিফিকেশ্যন ইয়াত মেট্ৰিক পাছৰ পৰা আপোনালোকে এডমিশ্যন ল'ব পাৰে। ইয়াতে মেট্ৰিক পাছ কৰি আহিব পাৰে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আহিব পাৰে, লগতে MA MCom যি। তো মই এতিয়া ভিতৰত ক্লাছৰুমটো দেখুৱাম আপোনালোকক ধুনীয়াকৈ। চাওক ক্লাছৰুমটো কিমান ধুনীয়াকৈ আছে, হওক। তো এয়া চাওক ধুনীয়াকৈ ক্লাছৰুমটো আপোনালোকৰ। আৰু তো মই দুটামান কুৱেশ্যন সুধিম। তোমালোক সকলোৱে ভালে আছা? আৰু তোমাৰ ঘৰ ক'ত আছিলে? মোৰ ঘৰ আপোনাৰ শিৱসাগৰ নাজিৰা। শিৱসাগৰ নাজিৰা, হয়। খুব ভাল লাগিছে। আৰু বহা তুমি। আৰু ভণ্টি তোমাৰ ঘৰ? মোৰ ঘৰ মৰাণত। ইয়াত আহি ইয়াত ক্লাছ কৰি কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু আশা কৰোঁ তোমালোকে ইয়াৰ পৰা যেতিয়া ওলাই যাবা হাতত যাতে এটা ভাল চাকৰি থাকে, দৰমহা 50-60 হাজাৰ হয়, সেইটো আশা কৰোঁ হা। এতিয়া ওলোৱা
আজিকালিতো ধৰি লওক 20-30 হাজাৰত আমি দৰমহা লৈ একো কৰিব নোৱাৰোঁ মই আশা কৰোঁ তোমালোকে যাতে মিনিমাম 50-60 আৰু মই ছাৰৰ লগত যেতিয়া কথা পাতিছোঁ ইয়াৰ পৰা বহুত মানুহ যেতিয়া ওলাই গৈছে তোমালোকৰ জব পাইছে সেইবিলাকৰ মই চেলেৰিটো সুধিছোঁ বহুতৰ 70, 50, 60 তো মই আশা কৰোঁ তোমালোকেও যাতে সিমানটো চেলেৰি লৈ এটা ভাল মানে নিজৰ মা দেউতাক মানে ভাল এটা লাইফ দিয়াব পাৰা তাকে মই বেছি উইচেছ তোমালোকক জনালোঁ থেংক ইউ এয়া হৈছে নৰ্থ ইষ্টাৰ্ণ ফায়াৰ ছাৰ্ভিচ একাডেমীয়ে মানে এটা তথ্যমূলক ভিডিঅ' প্ৰস্তুত কৰিবলৈ মোক নিমন্ত্ৰণ কৰিছিল আৰু তেওঁলোকে এয়া মোক এটা সন্মান যচা হৈছিল আৰু এই সন্মানৰ কেৱল আপোনালোকৰ মৰম আশীৰ্বাদত মই পাইছোঁ বুলি ভাবিছোঁ আপোনালোকে ভিডিঅ'বোৰ চাই কাৰণে আজি ইমান দূৰত আহি এনেকৈ সন্মান যাচি এইটোৱে হয় মিনিমাম 10 পাছ या 12 পাছ কৰি মিলি ইয়াত আহিব পাৰি প্লাছ আমাৰ যিখিনি ক্ৰাইটেৰিয়া হয় ধৰক হাইট এণ্ড ৱেইট হাইট লাগিব বয়ছৰ কাৰণে 5.3 এণ্ড গাৰ্লছৰ কাৰণে 5 এইতকৈ ওপৰত লাগে বা ইমানটো হ'লেও হ'ব আৰু ৱেইট লাগিব দুইজনৰে 50 কেজি হ'লে হ'ব তো এইখিনি আমাৰ ক্ৰাইটেৰিয়া এইখিনি যোনে ফুলফিল কৰিব পাৰে তেওঁলোকে ইয়াত আহি এডমিশ্যন ল'ব পাৰিব আমাৰ লাগে প্লাছ আমি সিহঁতৰ পৰা এটা চাৰ্টিফিকেটো লওঁ য'ত ডক্টৰে ছিগনেচাৰ কৰা থাকে যে তেওঁ ফিজিকেলি এণ্ড মেণ্টেলি ফিট থাকে কাৰণ আমাৰ ইয়াত অলপ প্ৰেছাৰ দিয়া হয় কাৰণ ফিজিকেলি প্ৰেছাৰটো নপৰিলে তেওঁলোকে শিকিব নোৱাৰিব তেওঁলোকৰ ফিউচাৰৰ কাৰণে এইটো দিয়া হয় যে ফিজিকেলি তেওঁলোকে ফিট থাকক ওপৰতো গোটেইটো ডিপেণ্ড কৰে এজনী ল'ৰা এজন ছোৱালীৰ ওপৰত কাৰণ সিহঁতি ইয়াত থাকিছে গোটেই বছৰ আমাৰ ইয়াত চকুৰ আগত থাকিছে 24/7 আমাৰ চকুৰ আগত থাকিছে তো এইটো কাৰণে সিহঁতৰ ডিচিপ্লিন কিমান থাকিছে কিমান সিহঁতি আমাৰ ৰুলছ ৰেগুলেশ্যন কিমান সিহঁতি নিজৰ পাৰফৰ্মেঞ্চ মেইনটেইন কৰি চলিছে সেইবিলাকত পূৰা ডিপেণ্ড কৰিছে সিহঁতৰ ওপৰত চ' আমি সেইটোকে বিচাৰোঁ যে তোমালোকে নিজৰ পাৰফৰ্মেঞ্চ নিজৰ ডিচিপ্লিন নিজৰ ৰুলছ ৰেগুলেশ্যনবিলাক মানি চলা তাৰপাছত আমি ছাপৰ্ট দিবলৈ পিছফালে আছোঁ